নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোত এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ বৰ্তমানলৈকে 2026 চনৰ জানুৱাৰীৰ পৰা যিখিনি ইম্পৰ্টেণ্ট জুলাই মান্থলৈকে হৈ গ'ল সেই কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ অনলাইনাৰ্ছ আজি লৈ আহিছোঁ ৰিভিজনৰ বাবে আপোনালোকৰ সুবিধা হ'ব আৰু ইয়াৰে যিবিলাক ৰিলেটেড পইণ্ট আছে সেইবিলাক ইয়াৰে লগে লগে কৈ যাবলৈ চেষ্টা কৰিম। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আমি স্পৰ্টছৰ অৰ্থাৎ ক্ৰিকেটৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আমি ডিছকাছ কৰোঁ এই বছৰৰ। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ টিম অন ওমেন্স প্ৰিমিয়াৰ লীগ WPL 2026 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ অৰ্থাৎ WPL মহিলাৰ যিটো প্ৰিমিয়াৰ লীগ হয় ক্ৰিকেটৰ সেইটো জয়লাভ কৰিছে RCBয়ে। তো ইয়াৰে ৰানাৰ্ছ আপ কোন আছিলে? ৰানাৰ্ছ আপটো মনত ৰাখিব দিল্লী কেপিটেলছ আছিলে ৰানাৰ্ছ আপ আৰু এইটো ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ অৰ্থাৎ RCBৰ দ্বিতীয়টো WPL টাইটেল আছিলে। নেক্সট ইয়াতে কুৱেশ্যনটো কৈছে হু অন অৰেঞ্জ কেপ ইন WPL 2026 অৰেঞ্জ কেপটো জয়লাভ কৰিছিলে স্মৃতি মান্ধানাই অৰ্থাৎ গোটেই টুৰ্ণামেণ্টটোত হাইয়েষ্ট ৰান কৰিছিলে স্মৃতি মান্ধানাই আৰু হাইয়েষ্ট উইকেট লোৱা খেলুৱৈগৰাকীক প্ৰদান কৰা হয় এই পাৰ্পল কেপটো। ইয়াতে কোৱা আছে হু অন দ্য পাৰ্পল কেপ ইন WPL 2026 খেলুৱৈগৰাকী হৈছে চৌফি ডিভাইন। নেক্সট কুৱেশ্যনটো আছে হু ৱাজ নেমড দ্য মোষ্ট ভেলুৱেবল প্লেয়াৰ ইন WPL 2026 চফি ডিভাইন আছিলে মষ্ট ভেলুৱেবল প্লেয়াৰ অৰ্থাৎ MVP 2026 চনৰ এই WPL টুৰ্ণামেণ্টৰ। নেক্সট কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হুইচ টিম অন মেন্স ICC T20 ৱৰ্ল্ড কাপ 2026 তো পুৰুষৰ T20 ৱৰ্ল্ড কাপ হৈছিলে ICC এই বছৰ আৰু জয়লাভ কৰিছে আমাৰ ভাৰতে আৰু ইয়াৰে ৰানাৰ্ছ আপ আছিলে ৰানাৰ্ছ আপটো মনত ৰাখিব নিউজিলেণ্ড আছিলে ৰানাৰ্ছ আপ আৰু ভাৰতে হৈছে একমাত্ৰ টিম যিয়ে তিনিটা T20 ৱৰ্ল্ড কাপ টাইটেল জয়লাভ কৰিছে। ইয়াৰে যদি আমাক সোধে প্লেয়াৰ অফ ফাইনেল মেটচ কোন আছিলে ফাইনেল খেলখনৰ প্লেয়াৰ অফ দ্য ফাইনেল মেটচ আছিল জসপ্ৰীত বুমৰাহ তেখেতৰ নাম মনত ৰাখিব আৰু গোটেই ICC T20 ৱৰ্ল্ড কাপ 2026ৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আছিলে সঞ্জু চেমছন। নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে সেইটোৱে আছে হু নেমড প্লেয়াৰ অফ দ্য ফাইনেল ইন দ্য মেন্স ICC T20 ৱৰ্ল্ড কাপ সেইটো হৈছে জসপ্ৰীত বুমৰাহ। নেক্সট কুৱেশ্যনটো হৈছে ইয়াতে হু ৱাজ নেম দ্য প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আমি পঢ়িলোঁ সঞ্জু চেমছন আছিলে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2026 তো WPLটো আমি পঢ়িলোঁ ওমেন্সৰ এইটো জয়লাভ কৰিছে RCBয়ে আৰু এই বছৰ IPL 2026টোও জয়লাভ কৰিছে RCB অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আৰু ৰানাৰ্ছ আপ আছিলে এই বছৰ IPLৰ ৰানাৰ্ছ আপটো মনত ৰাখিব গুজৰাট টাইটানছ। RCBৰ কেপ্টেইন কোন আছিলে আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হু অন অৰেঞ্জ কেপ এণ্ড মষ্ট ভেলুৱেবল প্লেয়াৰ এৱাৰ্ড ইন 2026 IPL তো অৰেঞ্জ কেপ আটাইতকৈ বেছি ৰান কৰিছিলে বৈভৱ সূৰ্যবংশী। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য পাৰ্পল কেপ ইন IPL 2026 অৰ্থাৎ আটাইতকৈ বেছি উইকেট কোনে লৈছে সেইটো আমাক সুধিছে আটাইতকৈ বেছি উইকেট লৈছিলে কাগিষ্টো ৰাবাদাই। আমি নেক্সট কুৱেশ্যনটো লৈ যাম। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন দেয়াৰ মেইডেন ৰঞ্জী ট্ৰফি ইন 67 ইয়াৰ্ছ অৰ্থাৎ 2026 চনত এই বছৰ কোনে প্ৰথমটো ৰঞ্জী ট্ৰফি জয়লাভ কৰিছে জম্মু আৰু কাশ্মীৰে ইয়াৰ আগতে ৰঞ্জী ট্ৰফি জয়লাভ কৰা নাছিল প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে এই বছৰত আৰু ৰানাৰ্ছ আপ আছিলে কৰ্ণাটকা সেইটো মনত ৰাখিব কৰ্ণাটকা আছিলে ৰানাৰ্ছ আপ। নেক্সট কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰঞ্জী ট্ৰফি ইয়াৰ লগতে বিজয় হাজাৰে ট্ৰফি এইবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। হুইচ টিম অন বিজয় হাজাৰে ট্ৰফি বিজয় হাজাৰে ট্ৰফিটো জয়লাভ কৰিছে বিদৰ্ভা দলটোৱে এই বছৰ বিজয় হাজাৰে ট্ৰফি জয়লাভ কৰিছে। ৰানাৰ্ছ আপ কোন আছিলে ৰানাৰ্ছ আপ আছিলে বেংগালুৰু আছিলে ৰানাৰ্ছ আপ। এক্সামত কেতিয়াবা আমাক এনেকৈ সোধে যে বিজয় হাজাৰে ট্ৰফি কি খেলৰ সৈতে জড়িত নাইবা ৰঞ্জী ট্ৰফি কি খেলৰ সৈতে জড়িত তো এই দুটা ট্ৰফি হৈছে ক্ৰিকেট খেলৰ সৈতে জড়িত। নেক্সট হু অন BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এৱাৰ্ড 2025 তো শেহতীয়াকৈ ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এৱাৰ্ডটো দিয়া হৈছে এইটো জয়লাভ কৰিছে স্মৃতি মান্ধানাই। নেক্সট ইয়াতে কৈছে যে হু অন পলি উমৰিগাৰ এৱাৰ্ড ফৰ বেষ্ট ইণ্টাৰনেশ্যনেল মেন্স ক্ৰিকেটাৰ এট দ্য BCCI নামান এৱাৰ্ডছ বেষ্ট ইণ্টাৰনেশ্যনেল মেন্স ক্ৰিকেটাৰ এৱাৰ্ডটো লাভ কৰিছে ভাৰতীয় খেলুৱৈ শুভমন গিলে। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য বেষ্ট ইণ্টাৰনেশ্যনেল ওমেন্স ক্ৰিকেটাৰ এট দ্য BCCI নামান এৱাৰ্ডছ এইটো লাভ কৰিছে আকৌ স্মৃতি মান্ধানাই। নেক্সট কুৱেশ্যনটো লৈ যাম হু শ্বেয়াৰ দ্য CK নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড
চি কে নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড 2026 চনৰ এইটো তিনিজনে লাভ কৰিছে। তেওঁলোক খেলুৱৈকেইগৰাকী হৈছে ৰজাৰ বেন্নি, ৰাহুল দ্ৰাবিড আৰু মিথালী ৰাজ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট was declared the best state for promotion of sports at the Sports Star HS Award. বেষ্ট ষ্টেট ডিক্লেয়াৰ কৰিছিলে বিহাৰ ৰাজ্যখনক। নেক্সট কুৱেশ্যনটো হৈছে হু অন স্পৰ্টছমেন অফ দ্য ইয়াৰ অলিম্পিক এট দ্য স্পৰ্টছ ষ্টাৰ এছ এৱাৰ্ড। হেড খেলুৱৈগৰাকী হৈছে সম্ৰাট ৰাণা। নেক্সট কুৱেশ্যনটো হৈছে হু অন স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ। ইয়াতে স্পৰ্টছমেনটো সম্ৰাট ৰাণা, স্পৰ্টছ ওমেন কোনে লাভ কৰিছে? মীৰাবাই চানু আৰু সুৰুচি সিং, দুয়োগৰাকী খেলুৱৈয়ে লাভ কৰিছে। নেক্সট ক্ৰিকেটৰ স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ এইটো লাষ্ট কুৱেশ্যন হু অন স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ পেৰা এট দ্য স্পৰ্টছ ষ্টাৰ এছ এৱাৰ্ডছ। ত' শীতল দেৱীয়ে লাভ কৰিছে স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ পেৰা কেটেগৰীত। ত' নেক্সট আমি এতিয়া টেনিছ খেলৰ যিবিলাক স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে হু অন ওমেন ছিংগল টাইটেল এট অষ্ট্ৰেলিয়ান অপেন 2026। অষ্ট্ৰেলিয়ান অপেনটো এটা কি হয়? গ্ৰেণ্ড শ্লেম হয়। গ্ৰেণ্ড শ্লেম টোটেল 4টা আছে। ত' এই বছৰ অষ্ট্ৰেলিয়ান অপেন কোনে জয়লাভ কৰিছে ওমেন্স কেটেগৰীত? এলেনা ৰেবেকিনা জয়লাভ কৰিছিলে অষ্ট্ৰেলিয়ান অপেনটো। ৰানাৰ্ছ আপ কোন আছিলে এইটো মনত ৰাখিব, আৰাইনা সাবালাংকা আছিলে ৰানাৰ্ছ আপ। নেক্সট কুৱেশ্যনটো হৈছে হু অন মেন্স ছিংগল টাইটেল এট অষ্ট্ৰেলিয়ান অপেন 2026। মেন্সৰ ছিংগল টাইটেলটো লাভ কৰিছিলে কাৰ্লছ আলকাৰেজ। ত' কাৰ্লছ আলকাৰেজে জয়লাভ কৰিছিলে। ৰানাৰ্ছ আপ আছিলে ন'ভাক জকোভিচ। মনত ৰাখিব। ত' গ্ৰেণ্ড শ্লেম কেইটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। অষ্ট্ৰেলিয়ান অপেন, তাৰপিছত US অপেন, উইম্বলডন আৰু ফ্ৰেঞ্চ অপেন, এই চাৰিটা হৈছে গ্ৰেণ্ড শ্লেম। এক্সামত প্ৰায় সুধিয়ে থাকে। নেক্সট কুৱেশ্যনটোলৈ আমি যাম হু অন ওমেন্স ছিংগল টাইটেল এট মায়ামি অপেন 2026। মায়ামি অপেন জয়লাভ কৰিছিলে ওমেন্সৰ কেটেগৰীত আৰাইনা সাবালাংকা। মেন্সৰ কেটেগৰীত মায়ামি অপেন জয়লাভ কৰিছিলে ডেনিক চিনাৰে। নেক্সট কুৱেশ্যনটো হৈছে হু অন মেন্স ছিংগল টাইটেল এট দ্য ইটালিয়ান অপেন 2026। ইটালিয়ান অপেনটোও ডেনিক চিনাৰে জয়লাভ কৰিছিলে। ইয়াতে ওমেন্সৰ কেটেগৰীত ইটালিয়ান অপেন কোনে জয়লাভ কৰিছে? এলেনা স্পিটলিনাই জয়লাভ কৰিছে। নেক্সট মেন্স ছিংগল টাইটেল মাদ্ৰিদ অপেনটো কোনে জয়লাভ কৰিছে? জেনিক চিনাৰে মাদ্ৰিদ অপেনটো জয়লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হু অন ওমেন্স ছিংগল টাইটেল এট মাদ্ৰিদ অপেন 2026। ত' মাদ্ৰিদ অপেনৰ ওমেন্সৰ ছিংগল টাইটেলটো মাৰ্টা কষ্টুয়ুকে জয়লাভ কৰিছে। নেক্সট আকৌ এটা গ্ৰেণ্ড শ্লেমৰ কুৱেশ্যন হু অন মেন্স ছিংগল টাইটেল এট দ্য ফ্ৰেঞ্চ অপেন 2026। ফ্ৰেঞ্চ অপেন কোনে জয়লাভ কৰিছে মেন্সৰ কেটেগৰীত? আলেকজেণ্ডাৰ জেভৰেভে ফ্ৰেঞ্চ অপেন মেন্স ছিংগল টাইটেলটো জয়লাভ কৰিছে। আৰু ফ্ৰেঞ্চ অপেনৰ ফাইনেলৰ ৰানাৰ্ছ আপ গৰাকী আছিলে ফ্লেভিঅ' কবলি, এইটো মনত ৰাখিব। ওমেন্সৰ ছিংগল টাইটেলটো কোনে জয়লাভ কৰিছে ফ্ৰেঞ্চ অপেনৰ? মীৰা এণ্ড্ৰিভাই জয়লাভ কৰিছে ওমেন্সৰ ছিংগলছ টাইটেলটো এই ফ্ৰেঞ্চ অপেন 2026। আৰু মীৰা এণ্ড্ৰিভাৰ অপনেণ্ট গৰাকী আছিল ফাইনেল খেলখনত মাজা ছোৱালিংস্কা। নেক্সট কুৱেশ্যনটো হৈছে হু অন দ্য লৌৰিয়াছ ৱৰ্ল্ড স্পৰ্টছমেন অফ দ্য ইয়াৰ এৱাৰ্ড। ৱৰ্ল্ড স্পৰ্টছমেন অফ দ্য ইয়াৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোনে জয়লাভ কৰিছে? কাৰ্লছ আলকাৰেজে জয়লাভ কৰিছে। আকৌ স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এৱাৰ্ডটো কোনে জয়লাভ কৰিছে? স্পৰ্টছমেনটো কাৰ্লছ আলকাৰেজে লাভ কৰিছে আৰু স্পৰ্টছ ওমেনটো আৰাইনা সাবালাংকাই লাভ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ক্লাব অন লৌৰিয়াছ ৱৰ্ল্ড টিম এৱাৰ্ড। ৱৰ্ল্ড টিম এৱাৰ্ডটো জয়লাভ কৰিছে পেৰিছ ছেইণ্ট জাৰ্মান বা PS, আৰু এইটো এটা ফুটবল টিম হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচিভড লৌৰিয়াছ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড। লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো জয়লাভ কৰিছে নাদিয়া কমেনিকিয়ে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট মেন টু উইন 5 ATP মাষ্টাৰ্ছ 1000 টাইটেল। 5টা ATP মাষ্টাৰ 1000 টাইটেলছ একেৰাহে জয়লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে জেনিক চিনাৰ, এইটো মনত ৰাখিব। আৰু এটা ৰেকৰ্ড আছে জেনিক চিনাৰৰ, এইটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট প্লেয়াৰ টু উইন 32 কনচিকিউটিভ ছিংগলছ মেচেছ এট দ্য ATP মাষ্টাৰ্ছ 1000 লেভেল। তো এই ATPৰ সম্পূৰ্ণ ৰূপটো হৈছে এছ'চিয়েশ্যন অফ টেনিছ পাৰ্চনেলছ। তো এইখিনি আছিলে টেনিছৰ। তো এতিয়া আমি খেলো ইণ্ডিয়া গেমছৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো হৈছে হুইচ টিম এমাৰ্জড এজ দ্য অভাৰঅল উইনাৰ অফ দ্য খেলো ইণ্ডিয়া বিচ গেম। 2026 চনৰ খেলো ইণ্ডিয়া বিচ গেমছ এইটো ক'ত হৈছিলে? ডিউত হৈছিলে। ডিউ যিখন কেন্দ্ৰীয় শাসিত অঞ্চল হয় তাতে হৈছিলে। তো ইয়াৰে
অভাৰঅল উইনাৰ কোনখন ৰাজ্য হৈছে কৰ্ণাটকা ৰাজ্যখন, এইটো মনত ৰাখিব। ইয়াতে কোৱা হৈছে হোৱাট ৱাজ দ্য অফিচিয়েল শ্লোগান অফ খেলো ইণ্ডিয়া বিচ গেমছৰ অফিচিয়েল শ্লোগানটো আছিলে এই বছৰৰ খেল কে চিতাৰে দিউ কে কিনাৰে। দিউ সকলোৱে দিউত খেলখন অনুষ্ঠিত হৈছিলে খেলো ইণ্ডিয়া বিচ গেমছ। নেক্সট হৈছে অফিচিয়েল মাস্কটটো কি আছিলে খেলো ইণ্ডিয়া বিচ গেমছৰ অফিচিয়েল মাস্কটটো আছিলে পেৰ্ল, এইটো হৈছে নামটো মাস্কটটোৰ, আৰু এই পেৰ্লটো হৈছে এটা ডলফিন। নেক্সটটো সুধিছে হুইচ টিম অন 6th এডিশ্যন অফ খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ। খেলো ইণ্ডিয়া উইণ্টাৰ গেমছটো কোনে জয়লাভ কৰিছে? এইটো 6ষ্ঠতম সংস্কৰণ আছিলে খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ, আৰু ইণ্ডিয়ান আৰ্মিয়ে জয়লাভ কৰিছে এই বছৰ। আৰু এই খেলো ইণ্ডিয়া উইণ্টাৰ গেমছটো অনুষ্ঠিত হৈছিলে লেহ অৰ্থাৎ জম্মু আৰু কাশ্মীৰৰ লাডাখৰ লেহত হৈছিলে আৰু জম্মু কাশ্মীৰৰ গুলমাৰ্গত অনুষ্ঠিত হৈছিলে খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ। ত' খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ মাস্কটটো কি আছিলে অফিচিয়েল মাস্কট মনত ৰাখিব চিন ই শ্যে অৰ্থাৎ চিন ই শ্যে, এইটো হৈছে এটা স্ন' লিঅ'পাৰ্ড। নেক্সট কুৱেশ্যনটোলৈ আমি এতিয়া যাম। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন ইনাগৰেল খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ। খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ এই বছৰ প্ৰথম অনুষ্ঠিত হৈছিলে ক'ত অনুষ্ঠিত হৈছিলে? ছত্তীশগড়ত অনুষ্ঠিত হৈছিলে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ, ছত্তীশগড়ত অনুষ্ঠিত হৈছিলে। কৰ্ণাটকা আছিলে এই খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ বিজয়ী দলটো। আৰু এই বছৰৰ খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ অফিচিয়েল মাস্কটটো ক'ত আছিলে? মাস্কটটো কি আছিলে? মাস্কটটো আছিলে মোৰবীৰ। মাস্কটটোৰ নাম মনত ৰাখিব। আৰু ক'ত অনুষ্ঠিত হৈছিলে? ছত্তীশগড় ৰাজ্যখনত অনুষ্ঠিত হৈছিলে। কৰ্ণাটকা আছিলে উইনাৰ টিম। নেক্সট আমি দবা খেল আৰু ইনডোৰ স্পৰ্টছৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি আমি ডিছকাছ কৰিম। ত' প্ৰথম কুৱেশ্যনটো হৈছে হু অন ইনগুৰেল ফিডে ফ্ৰী ষ্টাইল চেছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ 2026। ত' প্ৰথমবাৰৰ বাবে এই ফিডেৰ ফ্ৰী ষ্টাইল চেছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে। কোনে জয়লাভ কৰিছে? জয়লাভ কৰিছে মেগনাছ কাৰ্লচনে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম ইণ্ডিয়াছ 94th গ্ৰেণ্ড মাষ্টাৰ এণ্ড দ্য ফাৰ্ষ্ট ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিজন। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ বিভিন্ন কম্পিটিটিভ এক্সাম লগতে ভাৰতৰ এক্সামবিলাকৰ। ত' প্ৰথম আমাক সুধিছে যে ভাৰতৰ 94th গ্ৰেণ্ড মাষ্টাৰ কোন, আৰু তেখেত হৈছে ময়ংক চক্ৰৱৰ্তী, আৰু ময়ংক চক্ৰৱৰ্তী হৈছে অসমৰ প্ৰথম চেছ গ্ৰেণ্ড মাষ্টাৰ, আৰু গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভিতৰত উত্তৰ পূব ভাৰতৰ ভিতৰতে প্ৰথমগৰাকী চেছ গ্ৰেণ্ড মাষ্টাৰ ময়ংক চক্ৰৱৰ্তী, নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ যাম। হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন দ্য ফিডে ওমেন্স কেণ্ডিডেটছ টুৰ্ণামেণ্ট ইন কিপ্ৰাছত অনুষ্ঠিত হৈছিলে, আৰু প্ৰথম মহিলা ভাৰতীয় মহিলা খেলুৱৈগৰাকী হৈছে যিটো জয়লাভ কৰিছিলে আৰ বৈশালী। নেক্সট কুৱেশ্যনটো হৈছে হু অন ডাবল গ'ল্ড ইন দ্য কমনৱেলথ চেছ চেম্পিয়নশ্বিপ। ত' কমনৱেলথ চেছ চেম্পিয়নশ্বিপত 2টা গ'ল্ড মেডেল লাভ কৰিছে ৰেপিড আৰু ব্লিটজ ফৰ্মেটত। তেখেতৰ নাম হৈছে খেলুৱৈগৰাকীৰ পনীৰ সেলভাম। আৰু এগৰাকী খেলুৱৈৰ নাম মনত ৰাখিব, তেখেতৰ নাম হৈছে মিত্ৰাভা গুহা। তেখেতে ক্লাছিক অৰ্থাৎ ক্লাছিকেল টাইটেলটো লাভ কৰিছিলে, অৰ্থাৎ গ'ল্ড মেডেল লাভ কৰিছিলে তেখেতে। পনীৰ সেলভামো লাভ কৰিছে আৰু মিত্ৰাভা গুহায়ো লাভ কৰিছে। দুজনৰ নাম মনত ৰাখিব। আৰু এইটো অনুষ্ঠিত হৈছিলে কমনৱেলথ চেছ চেম্পিয়নশ্বিপটো শ্ৰীলংকাত। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন নৰৱে চেছ 2026 টাইটেল। ত' নৰৱে চেছ জয়লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় দবা খেলুৱৈ, তেখেতৰ নাম হৈছে আৰ প্ৰজ্ঞানন্দা নামটো মনত ৰাখিব। প্ৰথম খেলুৱৈ ভাৰতীয় খেলুৱৈ যিয়ে নৰৱে চেছ টাইটেল লাভ। হু অন দ্য ওমেন্স এছিয়ান ইণ্ডিভিজুৱেল চেছ চেম্পিয়নশ্বিপ 2026। ওমেন্স এছিয়ান ইণ্ডিভিজুৱেল চেছ চেম্পিয়নশ্বিপ 2026 চনতো জয়লাভ কৰিছে সবিতা শ্ৰী ভাস্কৰে। নেক্সট ইয়াতে কুৱেশ্যনটো সুধিছে হু বিকাম ইণ্ডিয়াছ 96th চেছ গ্ৰেণ্ড মাষ্টাৰ। 96th চেছ গ্ৰেণ্ড মাষ্টাৰ হৈছে ইথান পাছ। আৰু শেহতীয়াকৈ ভাৰতৰ 98th চেছ গ্ৰেণ্ড মাষ্টাৰো ইয়াতে পোৱা গৈছে, তেখেতৰ নাম হৈছে আসৱাত এছ। তেখেতৰ নাম মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু কোৱালিফাই ফৰ দ্য 2027 ফিডে ফ্ৰীষ্টাইল ৱৰ্ল্ড চেম্পিয়নশ্বিপ। প্ৰথমগৰাকী ভাৰতীয় যিয়ে কোৱালিফাই কৰিছিলে 2027ৰ ফিডে ফ্ৰীষ্টাইল ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ অহা বছৰ খেলিব। তেখেতৰ নাম হৈছে প্ৰণৱ ভি। লাষ্ট ওৱান লাইনৰ কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গ্ৰেণ্ড মাষ্টাৰ টু কোৱালিফাই ফৰ দ্য ই স্পৰ্টছ ৱৰ্ল্ড কাপ। দ্য অৰবিন্দ হৈছে প্ৰথমগৰাকী ভাৰতীয়
গ্ৰেণ্ড মাষ্টাৰ যিয়ে স্পৰ্ট ৱৰ্ল্ড কাপ কোৱালিফাই কৰিছে। তো এইখিনি আছিলে টেনিছ খেলৰ কাৰেণ্ট এফেয়াৰ্ছখিনি। আপোনালোকে যদি ইয়াৰে PDF খন ল'ব বিচাৰে আপোনাৰ হোৱাটছআপ পেইড PDF গ্ৰুপত জইন হ'ব পাৰে। আপোনালোকে 9101385603 এই নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে PDFখিনি ল'ব পাৰে। আপোনালোকে 90 ৰুপিজ পে' কৰি গ্ৰুপত জইন হৈ ল'ব, তাতে আপডেট পাই থাকিব। নেক্সট আমি এতিয়া বেডমিণ্টন আৰু হকী খেলৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো হৈছে হুইচ কাউণ্ট্ৰি অন থমাছ কাপ 2026। তো থমাছ কাপটো হৈছে এটা বেডমিণ্টন টুৰ্ণামেণ্ট, মেন্সৰ কেটেগৰীত হয় এইটো, অৰ্থাৎ পুৰুষসকলৰ এই বেডমিণ্টন টুৰ্ণামেণ্টটোক কোৱা হয় থমাছ কাপ। চাইনাই জয়লাভ কৰিছে। ৰানাৰ্ছ আপ আছিলে ফ্ৰান্স আছিলে ৰানাৰ্ছ আপ। আৰু ইয়াতে কৈছে নেক্সট কুৱেশ্যনটো হুইচ কাউণ্ট্ৰি অন উবেৰ কাপ কমেন্স টিম ইভেণ্ট। তো উবেৰ কাপটো হৈছে মহিলাৰ, থমাছ কাপটো হৈছে মেন্সৰ ক্ষেত্ৰত খেলা হয়, আৰু উবেৰ কাপটো কোৱা হয় ওমেন্সৰ। তো চাউথ কোৰিয়াই জয়লাভ কৰিছে উবেৰ কাপটো। চাউথ কোৰিয়াৰ অপনেণ্ট আছিলে ফাইনেল খেলখনত চাইনা, অৰ্থাৎ চাইনা ৰানাৰ্ছ আপ আছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু অন চিলভাৰ মেডেল এট দ্য US অপেন বেডমিণ্টন টুৰ্ণামেণ্ট। তো US অপেন বেডমিণ্টন টুৰ্ণামেণ্টত ভাৰতৰ চিলভাৰ মেডেল কোনে লাভ কৰিছে? কিদাম্বি শ্ৰীকান্তে। এক্সামত সুধিব যে আমাক কিদাম্বি শ্ৰীকান্ত কি খেলৰ সৈতে জড়িত? কিদাম্বি শ্ৰীকান্ত হৈছে বেডমিণ্টন খেলৰ সৈতে জড়িত, আমি ক'ব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে হু অন দেয়াৰ মেইডেন ছিংগাপুৰ অপেন বেডমিণ্টন টাইটেল। ছিংগাপুৰ অপেন এইটো কি খেলৰ সৈতে জড়িত? আমাক এক্সামত সুধিব পাৰে ট্ৰফিটো। ছিংগাপুৰ অপেন হৈছে এটা বেডমিণ্টন খেলৰ লগত জড়িত এটা টুৰ্ণামেণ্ট। তো জয়লাভ কৰিছে সত্বিক চিৰাজ, ৰেংকিৰেড্ডি আৰু চিৰাগ শেট্টি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন FIH ওমেন্স নেশ্যনছ কাপ বাই ডিফিটিং নিউজিলেণ্ড। নেশ্যনছ কাপ কোনে জয়লাভ কৰিছে 2026 চনত? আমাক যদি এক্সামত সুধে আমি ক'ব লাগিব ভাৰতে জয়লাভ কৰিছে। ৰানাৰ্ছ আপ আছিলে নিউজিলেণ্ড। নেক্সট এতিয়া আমি ফুটবল খেলৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ফুটবল খেলৰ লগত জড়িত যিখিনি মানে খেলুৱৈ আৰু ট্ৰফি আছে তাৰ বিষয়ে এক্সামত সুধিয়ে থাকে। ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে হুইচ টিম অন সন্তোষ ট্ৰফি। তো সন্তোষ ট্ৰফি 2026 চনৰ ইটো এডিশ্যন কোনে জয়লাভ কৰিছে? ছাৰ্ভিচেছ দলটোৱে জয়লাভ কৰিছে, অৰ্থাৎ সেৱা ক্ৰীড়া নিয়ন্ত্ৰণ বোৰ্ডে জয়লাভ কৰিছে অসমীয়াত ক'বলৈ গ'লে। আৰু ৰানাৰ্ছ আপ কোন আছিলে? ৰানাৰ্ছ আপটো মনত ৰাখিব, কেৰেলা আছিলে ৰানাৰ্ছ আপ সন্তোষ ট্ৰফি 2026। আৰু ছাৰ্ভিচেছৰ এইটো 8th টাইটেল আছিলে, অষ্টম। আৰু ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, এই বছৰ সন্তোষ ট্ৰফি অসমৰ অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন স্পেনিছ ছুপাৰ কাপ। স্পেনিছ ছুপাৰ কাপ 2026 চনৰটো জয়লাভ কৰিছে FC বাৰ্চিলোনা দলটোৱে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ফিফা ৱৰ্ল্ড কাপ 2026। ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ফিফা ৱৰ্ল্ড কাপৰ বিষয়ে এক্সামত নিশ্চয় সুধিব, এটা টেষ্ট যিটো হৈছে 2026 চনত। এই বছৰ জয়লাভ কোনে কৰিছে? স্পেইনে জয়লাভ কৰিছে এই বছৰ। ৰানাৰ্ছ আপ কোনে আছিলে? ৰানাৰ্ছ আপ আছিলে আৰ্জেণ্টিনা দলটো। তো এই বছৰৰ ফিফা ৱৰ্ল্ড কাপটো ক'ত ক'ত অনুষ্ঠিত হৈছিলে সেইটো এক্সামত সুধিব পাৰে। আমেৰিকাত অনুষ্ঠিত হৈছিলে, অৰ্থাৎ USAত অনুষ্ঠিত হৈছিলে, মেক্সিকো আৰু কানাডা এই তিনিখন যুটীয়াভাৱে অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট প্লেয়াৰ টু স্ক'ৰ ইন 7 কনজিকিউটিভ ফিফা ৱৰ্ল্ড কাপ মেটচেছ। তো 7খন ফিফা ৱৰ্ল্ড কাপ মেটচেছত কনজিকিউটিভলি মানে গ'ল স্ক'ৰ কৰিছে এই খেলুৱৈগৰাকী হৈছে লিঅনেল মেছি। তো ফিফা ৱৰ্ল্ড কাপৰ বিষয়ে আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিব পাৰে, যেনে গল্ডেন বুট কোনে লাভ কৰিছে? গল্ডেন বুট লাভ কৰিছে কিলিয়ান এমবাপে। তাৰপিছত গল্ডেন বল কোনে লাভ কৰিছে? এইবিলাক সুধিব পাৰে। গল্ডেন বল ৰদ্ৰিয়ে লাভ কৰিছে। আৰু সুধিব পাৰে গল্ডেন গ্লভছ কোনে লাভ কৰিছে? গল্ডেন গ্লভছটো কোনে লাভ কৰিছে আপোনালোকে যদি জানে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন চাফ ওমেন চেম্পিয়নশ্বিপ 2026। চাফ ওমেন চেম্পিয়নশ্বিপ 2026 চনৰটো জয়লাভ কৰিছে আমাৰ ভাৰতীয় দলটোৱে। ৰানাৰ্ছ আপ কোন আছিলে? বাংলাদেশ আছিলে ৰানাৰ্ছ আপ, অৰ্থাৎ ফাইনেলত বাংলাদেশক হৰুৱাই ভাৰতে চেম্পিয়ন হয় চাফ ওমেন চেম্পিয়নশ্বিপ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে লা লিগা টাইটেল কোনে জয়লাভ কৰিছে? কোনটো দলে? লা লিগা টাইটেল 2026টো জয়লাভ কৰিছে FC বাৰ্চিলোনা দলটোৱে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হুইচ টিম অন UEFA চেম্পিয়নছ লীগ।
ইউএফা চেম্পিয়নছ লিগটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এই বছৰ জয়লাভ কৰিছিলে PSG অৰ্থাৎ পেৰিছ চেইণ্ট জাৰ্মানে জয়লাভ কৰিছিলে ইউএফা চেম্পিয়নছ লিগ টাইটেলটো। আৰু এই PSG ৰ ফাইনেল খেলখনত ৰানাৰ্ছ আপ আছিলে, অপনেণ্ট দলটো আছিলে আৰ্চেনেল। নেক্সট আমি এতিয়া কমনৱেলথ গেমছৰ 2026 চনৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। ভিডিঅ'টো এতিয়ালৈকে আপোনালোকে যদি চাই আছে সেইটো প্লিজ লাইক কৰি দিব। কোনটো কেনেকুৱা ধৰণৰ আকৌ ওৱান লাইনাৰ ভিডিঅ' পাবৰ কাৰণে লাইক বটনটো ক্লিক কৰি আপোনালোকে এটা হাইপ বটন দেখা পাব কমেণ্ট ছেকশ্যনৰ ওপৰত, সেইটো আপোনালোকে ক্লিক কৰি দিব। ত' নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ইজ দ্য হোষ্ট চিটি অফ দ্য 23rd কমনৱেলথ গেমছ 2026? অলৰেডি কমনৱেলথ গেমছ হৈ গ'ল। এই বছৰ অনুষ্ঠিত হৈছিলে স্কটলেণ্ডৰ এই গ্লাছগো চহৰখনত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো আমি ডিছকাছ কৰিম। হোৱাট আৰ দ্য অফিচিয়েল ডেটছ অফ কমনৱেলথ গেমছ 2026? অফিচিয়েল ডেটছ অৰ্থাৎ কেতিয়াৰ পৰা কেতিয়ালৈ অনুষ্ঠিত হৈছিলে, ইম্পৰ্টেণ্ট নহয় বেছি। 23 জুলাইৰ পৰা 2 আগষ্ট তাৰিখলৈকে অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি স্পৰ্টছ আৰ অফিচিয়েলি ইনক্লুডেড ইন কমনৱেলথ গেমছ 2026? 10টা গেম আছিলে টোটেল এই বছৰ। হাউ মেনি মেডেলছ ইভেণ্ট উইল বি হেল্ড এট দ্য CWG 2026? 215টা মেডেল ইভেণ্ট হৈছে এই বছৰ। ত' কমনৱেলথ গেমছৰ বিষয়ে 2026 চনৰটো অলৰেডি আমি ছেপাৰেট এটা ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে প্লেলিষ্টত গৈ এনে কাৰেণ্ট এফেয়াৰ্ছ 2026ৰ তাতে গৈ চাব পাৰে। ত' নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ উইল দ্য ফাৰ্ষ্ট এভাৰ ইনডোৰ অপেনিং চেৰেমনি অফ CWG 2026 হেল্ড? ত' অপেনিং চেৰেমনি ক'ত অনুষ্ঠিত হৈছিলে? অভো হাইড্ৰত, স্কটলেণ্ডৰ এই অভো হাইড্ৰত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ লেটেড টু হোষ্ট 2030 কমনৱেলথ গেমছ? 2026টো হৈ গ'ল, 2030 চনৰটো কোনে আয়োজন কৰিব কমনৱেলথ গেমছ? তোমাৰ ভাৰত দেশখনে আয়োজন কৰিব। ভাৰতৰ ক'ত অনুষ্ঠিত হ'ব? মেইনলি আহমেদাবাদ চহৰখনত। এতিয়া চাব পাৰে হোৱাট ৱাজ ইণ্ডিয়াছ ৰেংক ফাইনেল মেডেল কাউণ্ট এণ্ড অভাৰঅল ৰেংক এট CWG 2026? ত' ভাৰতৰ অভাৰঅল ৰেংক কিমান আছিলে? 4th আছিলে ভাৰতৰ এই বছৰ কমনৱেলথ গেমছত ৰেংক। টোটেল 39টা মেডেল লাভ কৰিছিলে, মনত ৰাখিব। আৰু ইয়াৰে 13টা আছিলে গ'ল্ড মেডেল। ইয়াতে কুৱেশ্যনটো সুধিছে হোৱাট ৱাজ ইণ্ডিয়াছ বেষ্ট পাৰফৰ্মিং স্পৰ্ট ইন CWG 2026? বক্সিং। বক্সিং খেলত ভাৰতে এই 13টা মেডেলৰ 7টা বক্সিঙৰ পৰাই লাভ কৰিছে। নেক্সট আমি এতিয়া কেইটামান এথলেটিক, অলিম্পিক আৰু মিছলেনিয়াছ স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম। হুইচ চিটি ইজ হোষ্টিং 2026 কমনৱেলথ টেবল টেনিছ চেম্পিয়নশ্বিপ? দিল্লী চহৰখনে আয়োজন কৰিব। ইয়াতে কোৱা আছে ৱেৰ আৰ দ্য মিলানো কৰ্টিনা 2026 অলিম্পিক এণ্ড পেৰালিম্পিক উইণ্টাৰ গেমছ বিং হোষ্টেড? ত' মিলানো কৰ্টিনা যিটো 2026 চনৰ অলিম্পিক আৰু পেৰালিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছিলে? ইটালীত অনুষ্ঠিত হৈছিলে। মিলান আৰু কৰ্টিনা দি কেম্পেজো এই দুখন চহৰত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি টপ মেডেল টেলি এট দ্য উইণ্টাৰ অলিম্পিক গেম? অলিম্পিক গেমছৰ শীৰ্ষস্থান কোনটো দল বা কোনখন দেশে লাভ কৰিছিলে? নৰৱে দলটোৱে শীৰ্ষস্থান লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো আমাক উইণ্টাৰ পেৰালিম্পিকৰ শীৰ্ষস্থান লাভ কৰা দলটোৰ অৰ্থাৎ কাউণ্ট্ৰিখনৰ নাম সুধিছে। এইখন আছিলে চাইনা। চাইনাই পেৰালিম্পিকত উইণ্টাৰ পেৰালিম্পিক গেমছত শীৰ্ষস্থান লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন এট দ্য ইনগুৰেল ৱৰ্ল্ড য়োগাসেনা চেম্পিয়নশ্বিপ ইন আহমেদাবাদ? ত' ৱৰ্ল্ড য়োগাসেনা চেম্পিয়নশ্বিপ য়োগাসেনা অৰ্থাৎ য়োগাসন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে এই বছৰ। ভাৰতে কিমানটা মেডেল লাভ কৰিছে? টোটেল 114টা মেডেল ভাৰতে লাভ কৰিছে। ইয়াৰে 102টা গ'ল্ড মেডেল আছিলে, 9টা চিলভাৰ মেডেল, 3টা ব্ৰঞ্জৰ মেডেল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱন মেন্স হেপ্টাথলন গ'ল্ড এট দ্য এছিয়ান ইনডোৰ এথলেটিক্স চেম্পিয়নশ্বিপ? তেজস্বিন শংকৰে জয়লাভ কৰিছিলে এই মেন হেপ্টাথলন গ'ল্ড মেডেলটো। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি টপ এছিয়ান আণ্ডাৰ 20 এথলেটিক্স চেম্পিয়নশ্বিপ? এছিয়ান আণ্ডাৰ 20 এথলেটিক্স চেম্পিয়নশ্বিপ শীৰ্ষস্থান লাভ কৰিছিলে চাইনা দেশখনে। নেক্সট কুৱেশ্যনটো আমি যাম হু বিকাম ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচ ৱৰ্ল্ড টাইকাণ্ডো টপ 5 ৰেংকিং? ত' প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ যিয়ে ৱৰ্ল্ড টাইকাণ্ডো টপ 5 ৰেংকিঙত গৈছে, তেখেতৰ নাম হৈছে ৰূপা বায়াৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম টপ দ্য মেডেল টেবল এট দ্য ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স? ৱৰ্ল্ড পেৰা এথলেটিক্স গ্ৰেণ্ড প্ৰিক্স 2026ত শীৰ্ষস্থান লাভ কৰিছে ভাৰত দলটোৱে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি উইল হোষ্ট 2028 ৱৰ্ল্ড এথলেটিক্স ইনডোৰ চেম্পিয়নশ্বিপ এণ্ড 2028 এছিয়ান ইনডোৰ এথলেটিক্স চেম্পিয়নশ্বিপ? ত'
ওড়িশা চহৰখনে অনুষ্ঠিত কৰিব। ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি উইল হোষ্ট 2027 এছিয়ান ৰেচ। তো এছিয়ান ৰিলেছ 2027ত আয়োজন কৰিব চণ্ডীগড় ঠাইখনে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান এছিয়ান গেমছ গ'ল্ড মেডেলিষ্ট ৰানাৰ্ছ এনাউন্সড হিজ ৰিটায়াৰমেণ্ট। তো শেহতীয়াকৈ জিনচন জনছনে তেখেত গ'ল্ড মেডেলিষ্ট আছিলে এছিয়ান গেমছত, তেখেতে ৰিটায়াৰ ঘোষণা কৰে, অৱসৰ লয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ নেমড পেৰা আৰ্চাৰ অফ দ্য ইয়াৰ 2025। 2026 চনত এই এৱাৰ্ডটো প্ৰদান কৰা হৈছে। 2025ৰ পেৰা আৰ্চাৰ অফ দ্য ইয়াৰ তেখেতৰ নাম হৈছে শীতল দেৱী। এক্সামত সুধিব পাৰে আমাক শীতল দেৱী কোন খেলৰ সৈতে জড়িত। তো এনেকৈ থাকিব কুৱেশ্যনত পেৰা আৰ্চাৰ, ফুটবল, হকী, পেৰা আৰ্চাৰটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হু অন ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ গ'ল্ড মেডেল এট ৱৰ্ল্ড ৰয়িং কাপ। তো ৱৰ্ল্ড ৰয়িং কাপত প্ৰথমবাৰৰ বাবে গ'ল্ড মেডেল লাভ কৰিছে লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে। নেক্সট কুৱেশ্যনটো হৈছে হু অন প্ৰফেচনেল গল্ফাৰ্ছ এছ'চিয়েশ্যন PGA চেম্পিয়নশ্বিপ। অৰুণ ৰায়ে জয়লাভ কৰিছে এইটো। হু ছেট এ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ফৰ দ্য ফাৰ্ষ্ট টেষ্ট 50 মিটাৰ লিম্বো স্কেটিং আণ্ডাৰ ডিচেণ্ডিং প'লছ। খেলুৱৈগৰাকীৰ নাম হৈছে সৃষ্টি ধৰ্মেন্দ্ৰ শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম ফাৰ্ষ্ট ওমেন টু পাৰ্মানেণ্টলি মেনেজ এ প্ৰফেচনেল মেন্স ফুটবল টিম। তেখেতৰ নাম হৈছে সাবৰিনা উইটমান। নেক্সট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হু অন ওমেন ছিংগল টাইটেল এট দ্য নেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ। নেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপত ওমেন্সৰ ছিংগল টাইটেলটো লাভ কৰিছে অনাহত সিঙে। নেক্সট কুৱেশ্যনটো হৈছে হু অন মেন ছিংগল টাইটেল এট দ্য নেশ্যনেল স্কোৱাছ চেম্পিয়নশ্বিপ। অনাহত সিঙে ওমেন্সৰ কেটেগৰীত জয়লাভ কৰিছে। পুৰুষৰ ছিংগল টাইটেলটো জয়লাভ কৰিছে অভয় সিঙে। তো অনাহত সিং আৰু অভয় সিং দুজনৰে নাম এৰে ঠাই, তো মনত ৰাখিবলৈ সুবিধা হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ছেট দ্য ৰেকৰ্ড ফৰ প্লেইং দ্য মষ্ট NBA গেমছ ইন হিষ্ট্ৰী। আটাইতকৈ বেছি NBA গেমছ খেলা খেলুৱৈগৰাকী হৈছে লেব্ৰন জেমছ। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু ছামিট মাউণ্ট এভাৰেষ্ট। তো এইটো অসমৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হয়। তো প্ৰথমগৰাকী অসমীয়া মহিলা বা অসমৰ মহিলা যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে, তেখেতৰ নাম হৈছে ৰূপামণি গড়। ভেৰি ইম্পৰ্টেণ্ট মনত। তো এইকেইটা আছিলে আজিৰ স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ ওৱান লাইনাৰ। তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বা হেল্পফুল হ'লনে নাই আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো শেষলৈকে চাইছে তো ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব নেক্সট পাৰ্ট, অৰ্থাৎ আমি বেলেগ কি টপিকৰ ওপৰত আকৌ ভিডিঅ' লৈ আহিম ওৱান লাইনাৰ, আপোনালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।